নমস্কাৰ বাইদেউসকল। অসমৰ লগতে ভাৰতৰ আটাইকেইখন ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয়, এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে জনাইছে যে গুজৰাটৰ CITU আৰু গুজৰাট অংগনবাড়ী সংগঠনলৈ অভিনন্দন আৰু বৈপ্লৱিক শুভেচ্ছা। CITU আৰু অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ সৈতে জড়িত গুজৰাট অংগনবাড়ী ইউনিয়নৰ গোটে দাখিল কৰা আবেদনখন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে। আনহাতে অন্যান্য ৰাজ্যৰ ইউনিয়নৰ নেতৃসকল যেনে সাবিত্ৰী চৌধুৰী, সুশীলা খাত্ৰী, ৰঞ্জনা ৰাণা, অঞ্জু মণ্ডল আৰু বাল মুকুন্দ সিনহাই দাখিল কৰা আবেদনসমূহ আদালতৰ দ্বাৰা খাৰিজ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে আন 5খন ৰাজ্যৰ অংগনবাড়ী ইউনিয়নৰ নেতৃসকলে দাখিল কৰা আবেদনসমূহ বিবেচনা নকৰাকৈয়ে প্ৰত্যাখ্যান কৰিছে। কিন্তু CITU আৰু অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ সৈতে জড়িত গুজৰাট অংগনবাড়ী সংগঠনৰ আবেদনখন গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা এই সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া চলিব। উল্লেখযোগ্য যে পূৰ্বেও এই ইউনিয়নটোৱে অংগনবাড়ী কৰ্মীসকলৰ গ্ৰেচুইটি লাভৰ আইনী যুঁজত জয়লাভ কৰিছিল। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে জনাইছে যে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ নেতৃত্বত গুজৰাট অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৱে যৌথভাৱে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছে। আৰু উচ্চতম ন্যায়ালয়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ গ্ৰেচুইটি, চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত এই আবেদন দাখিল কৰিছে, যাতে উচ্চতম ন্যায়ালয়ে পুনৰবাৰ চৰকাৰক সকীয়াই দিয়ে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ন্যায্য যি দাবী আছে, এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।